সমাজৰ প্ৰাক্তন সম্পাদক শ্ৰী সাধন বৰুৱাদেৱক আমি শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা জানে কল্পতৰু তবি নাই 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 আমাৰ পৰম গুৰু হে প্ৰভু ভগৱন্ত তোমাৰ নাম লৈ সনাতন ধৰ্ম এতিয়া সনাতন ধৰ্মৰ
আমি জইন কৰা আজি প্ৰায় 7 বছৰ হ'ল। আমি মদাৰতলী তাৰ মদাৰতলীৰ পৰা আহিছোঁ। মোৰ নাম শ্ৰী অনুপমা গগৈ, মোৰ নাম শ্ৰী ববিতা শইকীয়া। আমি আমাৰ মদাৰতলী এৰিয়াৰ পৰা আমি এই হোজাই জিলাৰ হৈ গোটেই এই কাকি বাকীৰ লগত হোজাই জিলাত আমি জড়িত হৈ আছোঁ। মই বৰ্তমান হোজাই জিলাৰ মহিলা সমিতিৰ সভানেত্ৰী। গতিকে আমি সনাতন ধৰ্ম হিন্দু ধৰ্মৰ বিষয়ে আৰু ৰাইজক অৱগত কৰিব নালাগে। হিন্দু মানেই হ'ল সনাতন, সনাতনেই হ'ল আমাৰ হিন্দু। গতিকে আমি যিমানখিনি পাৰোঁ পৰম্পৰা আমাৰ অনাদি কালৰ পৰা চলি অহা এই অনন্ত কাললৈকে যিটো ধৰ্ম আমাৰ এই সনাতন পৰম্পৰা চলি আছে। গতিকে আমি হাড়ে হিমজুৱে প্ৰাণ থাকে মানে এই সনাতন ধৰ্মৰ লগত জড়িত হৈ থাকিম আৰু লগতে নতুন প্ৰজন্মকো আগবাঢ়ি আহিবলৈ উৎসাহ উদ্দীপনা জনাই আমি সকলোকে আহ্বান কৰিছোঁ। এইখিনি ক'বলগীয়া আমাৰ। কৃষ্ণ কৃষ্ণ। নমস্কাৰ, মই আপোনালোক সকলোলৈ চেনেলৰ জৰিয়তে সকলোলৈ মোক মৰম আৰু কৃতজ্ঞতা অভিনন্দন জ্ঞাপন কৰিছোঁ। সনাতন হিন্দু ধৰ্ম সমাজ হোজাই জিলাৰ যি 31তম বাৰ্ষিক অধিৱেশন ভাগ এইবাৰ আমাৰ 2 নং কাকীৰ মুদৈনী চাৰিআলিৰ শিৱপুৰ নামঘৰ প্ৰাংগণত অনুষ্ঠিত কৰা হৈছে। এই অনুষ্ঠানত বৰ্তমান পতাকা উত্তোলন সমাপ্ত হৈছে আৰু বৰ্তমান সাংস্কৃতিক শোভাযাত্ৰাৰ লগতে ভাগৱত ভ্ৰমণ শোভাযাত্ৰা কৰিছে আৰু লগতে বৰ্তমান কাইলৈ ভাওনা আছে। আৰু মই বিচাৰিছোঁ যে সনাতন ধৰ্ম সমাজ সদায় আগবাঢ়ি যাওক আৰু সকলো সহায় হৈ যাওক। এই পাঠ আমন্ত্ৰণ হিচাপে কোন কোন আছে আপোনালোকে? আমন্ত্ৰণ হিচাপে ডক্টৰ পীতাম্বৰ দেৱ গোস্বামী আছে, আৰু অপৰূপা বৰঠাকুৰ অপৰূপা বৰঠাকুৰ আছে।